নমস্কাৰ মই সকলোকে পুনৰবাৰ নতুন এটা ভিডিঅ'লৈ আন্তৰিকভাৱে দৰ্শকসকল স্বাগতম জনাইছোঁ। আজি এই ভিডিঅ'টোত মই আপোনালোকৰ সৈতে আলোচনা কৰিম KKHৰ বিষয়ে। চ' KKHৰ আণ্ডাৰত যিসকলে ডিগ্ৰী ইতিমধ্যে কমপ্লিট কৰিছে বা ডিপ্ল'মা কমপ্লিট কৰিছে বা যিকোনো KKHে অফাৰ কৰা কোৰ্চসমূহ সম্পূৰ্ণ কৰিছে, তেখেতসকলৰ ফাইনেল এক্সাম ইতিমধ্যে হৈ গৈছে। তেখেতসকলে এতিয়া ৱেইট কৰি আছে তেখেতসকলৰ অৰিজিনেল মাৰ্কশ্বিট কাম চাৰ্টিফিকেট কেতিয়াকৈ আহিব। এতিয়া কথাটো হ'ল, আপোনালোকে যিসকলে ইতিমধ্যে ডিগ্ৰী বা ডিপ্ল'মাসমূহ কমপ্লিট কৰিছে, কোৰ্চবিলাক কমপ্লিট কৰিছে, যাৰ কোনো বেগ নাই, তেখেতসকলে কি কনভকেশ্যনৰ বাবে এপ্লাই কৰিব লাগিছিল। ঠিক আছে, কনভকেশ্যনৰ বাবে তেখেতসকলে এপ্লাই কৰিব লাগিছিল। লগতে তেখেতসকলে মাৰ্কশ্বিট কাম চাৰ্টিফিকেট পাবৰ কাৰণে এটা এপ্লাই কৰিব লাগিব আৰু এটা ফিজ দিব লাগিব। তাৰপিছত আপোনালোকে আপোনালোকৰ ষ্টাডি চেণ্টাৰত কি পাব, চাৰ্টিফিকেটবোৰ পাব। এতিয়া KKHে দুটা নিয়মৰ দ্বাৰা চাৰ্টিফিকেট প্ৰভাইড কৰে। সেই দুটা নিয়ম হৈছে, এক নম্বৰ নিয়মটো হৈছে কনভকেশ্যন হৈছে সভা, য'ত নেকি ডিগ্ৰী ডিপ্ল'মাসমূহ প্ৰদান কৰে। ঠিক আছে, কনভকেশ্যনসমূহত যিসকলে প্ৰাৰ্থীয়ে যাব, তেখেতে তাতেই কি পাব, চাৰ্টিফিকেটসমূহ লাভ কৰিবলৈ সক্ষম হ'ব। এতিয়া কথা হ'ল, সকলোৱেতো কনভকেশ্যন যাব নোৱাৰে, কাৰণ ছিটসমূহ লিমিটেড থাকে। যিসকলে ফাৰ্ষ্ট মানে যেতিয়া কনভকেশ্যনৰ এপ্লাই হয়, মই ইতিমধ্যে ভিডিঅ' দি থৈছোঁ, আপোনালোকে তাত কমেণ্ট কৰি আছে, বহুত ধন্যবাদ। আপোনালোকে কথাটো বুজি লওক যে আপোনালোকে যিহেতু কনভকেশ্যনত উপস্থিত থাকিব নোৱাৰে, আপোনালোকৰ চাৰ্টিফিকেট কাম মাৰ্কশ্বিটখন পাব। চ' আপোনালোকে ইয়াৰ বাবে কি কনভকেশ্যন হৈ যোৱাৰ পিছত আপোনালোকে অনলাইন আবেদন কৰিব লাগিব। ত' অনলাইন আবেদন যেতিয়া পৰ্টেলটো খোল খাব, মই তেতিয়া আপোনালোকক জনাই দিম যে কেনেকৈ আপোনালোকে চাৰ্টিফিকেটৰ বাবে অনলাইন এপ্লাই কৰিব, সেইটো মই ভিডিঅ'ৰ আকাৰে জনাই দিম। চ' এতিয়া 8 কনভকেশ্যন চলি আছে, 8 নম্বৰ কনভকেশ্যন চলি আছে। এই কনভকেশ্যনটো ক'ত হ'ব, ইয়াত ধুনীয়াকৈ আপোনালোকৰ এড্ৰেছটো, ভেন্যুটো দিয়া আছে। আৰু এই অনুষ্ঠানখন যিটো চেৰেমনি, এই চেৰেমনি পাতিব 25 মাৰ্চ তাৰিখে। ঠিক আছে, যদি আপোনালোকে দেৰিকৈ ভিডিঅ'টো চাই আছে, আপোনালোকৰ কি হ'ল, কনভকেশ্যন ইতিমধ্যে হৈ গ'ল। চ' আপোনালোকে এতিয়া কিছুদিন অপেক্ষা কৰক। ঠিক আছে, এই কনভকেশ্যনৰ ফিজ আছিলে কিমান, 1700 টকা আছিলে। গতিকে আপোনালোকৰ যিহেতু ষ্টাডি চেণ্টাৰত গৈ আপোনালোকে কি আপোনাৰ পোষ্টেল এড্ৰেছত চাৰ্টিফিকেটটো ল'ব, চ' আপোনালোকে কি ইমান ফিজ দিব নালাগে, নিশ্চয় ইয়াতকৈ বিল হোৱা দেখা যায়। যি আগৰ যিটো ধাৰণা, তাৰ পৰা মই কৈছোঁ, এইটো ইয়াতকৈ ফিজ আপোনালোকক কমিব। আপোনালোকে কিমান ফিজ হ'ব সেই বিষয়ে মই জনাই দিম যেতিয়া এই কনভকেশ্যনটো সম্পূৰ্ণ হ'ল। এতিয়া সেয়া আপোনালোকে কি কৰিব লাগিব, কিছুদিন অপেক্ষা কৰক। KKHৰ অফিচিয়েল ৱেবছাইটত আপোনালোকে ভিজিট কৰি থাকিব। তাত আপোনালোকৰ কি কৰিব, যিটো অৰিজিনেল চাৰ্টিফিকেট পোৱাৰ কাৰণে লিংক, সেই লিংকটো আপোনালোকক দি দিব। আপোনালোকৰ এনাউন্সমেণ্টত আপোনালোকে চাই থাকিব। ঠিক আছে, চাই থকাৰ পিছত যেতিয়া লিংকটো দি দিব, মই ভিডিঅ' কৰি জনাম। আপোনালোকে কোনো টেনশ্যন ল'ব নালাগে, আপোনালোকৰ চাৰ্টিফিকেট আপোনালোকে লাভ কৰিব KKHৰ যোগেৰে। আপোনালোকে অধিক জানিবৰ বাবে আপোনালোকৰ তেখেতসকলে দি ৰখা যি ট'ল ফ্ৰী নাম্বাৰ, তাত আপোনালোকে কণ্টেক্ট কৰিব পাৰে। এতিয়া কথাটো হ'ল, চাৰ্টিফিকেট কিমান দিনৰ মূৰত আহে। মোৰ যেতিয়া কোৰ্চ কমপ্লিশ্যন কৰিছিলোঁ, তেতিয়া মোৰ মোটামুটি 2 মাহৰ ভিতৰত ধুনীয়াকৈ মাৰ্কশ্বিট কাম চাৰ্টিফিকেট আহিছে। মই অলৰেডি ভিডিঅ' মোৰ চেনেলত দি ৰাখিছোঁ। চ' আপোনালোকৰ যদি KKHৰ বিষয়ে কিবা এনেকুৱা ধৰণৰ সহায় লাগে, মোক ইউটিউবৰ কমেণ্ট বক্সত জনাব। মই নিশ্চয় আপোনালোকক সহায় কৰিবলৈ চেষ্টা কৰিম। আপোনালোকে মোৰ চেনেলটো আগুৱাই যোৱাত সহায় কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে বহুত ধন্যবাদ।